নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অল ওভাৰ আসামৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি 2024 অল ওভাৰ আসাম বৰপেটা তাৰপিছত খাৰুপেটীয়া হজাই লংকা চৰাইদেউ তেজপুৰ ৰঙাপাৰা শিৱসাগৰ লখিমপুৰ তিতাবৰ মৰিয়নি মাৰ্ঘেৰিটা বকাজান ডিমা হাছং সব বহুত ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিঅ'টো চাওক স্কিপ নকৰিব নহলে আকৌ বুজি নাপাব ক'ত কি ভেকেন্সি ওলাইছে এইবোৰ ভেকেন্সি আহিয়ে থাকে অফিস এসিস্টেন্টৰ ভেকেন্সি প্ৰাইভেট কোম্পানী অফিস তাৰপিছত প্ৰাইভেট জব ইন আসাম স্মল ফাইনেন্স বেংক বিস্কুট কোম্পানী লেটেষ্ট প্ৰাইভেট জব প্লাইউড কোম্পানী মাইক্ৰ ফাইনেন্স বেংক সো আপোনালোকে সদায় যাতে ভিডিঅ'বোৰ চাই এই 3 দিন ভিডিঅ' বনোৱা হোৱা নাছিল কাৰণ ব্যস্ততাৰ কাৰণে আৰু আপুনি লাইকবোৰ নকৰে লাইকবোৰ কৰক তেতিয়া 100% সদায় ভিডিঅ' পাব 100+ লাইকৰ এইম ৰাখিছো এটা ভিডিঅ' তেতিয়া যদি কৰে কালি ভিডিঅ' এটা পাব ভাল ৰাতিপুৱা এটা ভিডিঅ' পাব বহুত জব লৈ আহিম সেইটো কাৰণে 100+ লাইক কৰক কালি ভিডিঅ' যদি লাগে আৰু আজি আপোনাৰ কোৱালিফিকেশন 10 12 পাস আইটিআই পাস লাগিব কৰিমগঞ্জ বৰপেটা গুৱাহাটী সৰুপথাৰ ধুবুৰী মংগলদৈ খাৰুপেটীয়া টংগা উদালগুৰি জাগিৰোড মৰিগাঁও হজাই লংকা চিলাপথাৰ ধেমাজি ৰঙিয়া শিৱসাগৰ চৰাইদেউ তেজপুৰ ৰঙাপাৰা ঢেকিয়াজুলি তিনচুকীয়া ডুমডুমা মাৰ্ঘেৰিটা বকাজান হাফলং আৰু বহুত ভেকেন্সি আছে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু 100+ লাইক কৰক 100+ যদি লাইক কৰে কালি ৰাতিপুৱা বঢ়িয়া এটা ভিডিঅ' লৈ আহিম আর প্রথম ভেকেন্সি আহিছে স্মার্ট মিটার জবৰ কাৰণে ভেকেন্সি সুপারভাইজার এইটোৰ কাৰণে আপোনালোকৰ তিনিটা লোকেশনৰ ভেকেন্সি ডিফু বকাজান আৰু হাফলঙৰ কাৰণে এটা কাৰণে আইটিআই পাস বা ডিপ্লোমা ইলেক্ট্ৰিক্যাল বিটেক ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স ট্ৰেডত কৰা হলে হল 21 22 23 এনেকুৱা ধৰণৰ স্যালাৰি পাব বেসড অন এক্সপেৰিয়েন্স প্ৰেফাৰেন্স দিব যোনবোৰ ক্যান্ডিডেটৰ লাইসেন্স আছে সুপারভাইজার হিচাপে কাম কৰা আৰু টেকনিশিয়ানৰ বহুত ভেকেন্সি আজি আহিছে আইটিআই ইলেক্ট্ৰিক্যাল যোনটো টেকনিশিয়ানৰ ভেকেন্সি হেইটোৰ কাৰণে আহিছে হেটো আমি জনাই আছো কত কি লাগিব এটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো ওপৰটো চালে হ'ব কোৱালিফিকেশন টেকনিশিয়ানটো একে লাগিব আপোনালোকৰ আইটিআই ইলেক্ট্ৰিক্যাল বা ডিপ্লোমা বা বিটেক ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক্স ট্ৰেডত একে সুপারভাইজার আৰু টেকনিশিয়ানৰ একে খালি টেকনিশিয়ানৰ লাইসেন্সখন নালাগে সুপারভাইজাৰত খালি লাইসেন্সখন লাগিব লোকেশন কেনি চাই ল'ব পাৰে কৰিমগঞ্জ বৰপেটা গড়ভাঙ্গা কালাপাহাৰ সৰুপথাৰ বিলাসীপাৰা ধুবুৰী মংগলদৈ খাৰুপেটীয়া তাৰপিছত টংগা উদালগুৰি জাগিৰোড মৰিগাঁও হজাই লংকা চিলাপথাৰ ধেমাজি ৰঙিয়া শিৱসাগৰ চৰাইদেউ তেজপুৰ ৰঙাপাৰা ঢেকিয়াজুলি তিনচুকীয়া ডুমডুমা মাৰ্ঘেৰিটা বকাজান হাফলং ডিফু লামডিং লখিমপুৰ তিতাবৰ মৰিয়নি আৰু দেৰগাঁও ফ্ৰেছাৰ্ছ অফ এক্সপিৰিয়েন্সক সবে পাৰিব 19000 20000 হলে স্যালাৰি পাব ইএসআই তাৰপিছত ইনস্যুৰেন্স খিনি বেলেগকৈ পাব কোৱালিফিকেশন খিনি মই কৈ দিলো সুপাৰভাইজাৰ যোনখিনি কোৱালিফিকেশন একে খিনি লাগিব আৰু হেল্পাৰ বহুতে কয় থাকে হেল্পাৰ চাকৰি ওলোৱা নাই নেকি হেল্পাৰ চাকৰি ওলাই কিন্তু বহুত ক্যান্ডিডেট নাহে এনে এপ্লাই কৰি দিয়ে হেটো কাৰণে মই এটো বন্ধ কৰিছো যোন সিৰিয়াস ক্যান্ডিডেট আছে এভব লোকেশন কিনি চাই ল'লে হল টেকনিশিয়ানৰ যোনবোৰ লোকেশন আছে হেল্পাৰটো এটা দুটা আছে ৰঙিয়াত খালি নাই ৰঙিয়া বা শিৱসাগৰ যত এটা ভেকেন্সি আছে তাতে খালি টেকনিশিয়ানৰ আছে হেল্পাৰৰ যত বেছি ভেকেন্সি আছে এইবোৰ হেল্পাৰৰ ভেকেন্সি তো চাই ল'ব পাৰে 10 পাস হলে আবেদন কৰিব পাৰিব ইন্টাৰভিউ আপোনালোকৰ ৰবিবাৰ বা কালি পৰখি এনেকুৱা ধৰণৰ ডেটত হ'ব পাৰে আপোনাক জনাই দিয়া হ'ব ইন্টাৰভিউলৈ আহিব পাৰে ওয়াক ইন ইন্টাৰভিউ হ'ব ইমেইল আইডি দি আছে কোনটো পোষ্টত আবেদন কৰিছে কোনটো লোকেশন মেনশন কৰি দিব হেটো মেনশন যদি নকৰে কিটাও ইন্টাৰভিউ কাৰণে নামাতে এইটো কোম্পানী বুলিয়ে নহয় বেলেগ কোম্পানীটো নামাতে আৰু আপুনি যদি ইন্টাৰভিউ কাৰণে মাতে তাৰ পিছত যদি ইন্টাৰভিউত নাহে ব্লক কৰা হ'ব আগতে বহুত ক্যান্ডিডেট ব্লক কৰা হৈছে হিয়তে যাতে এপ্লাই নকৰে এনে যোনজন ইন্টাৰভিউত নাহে হিয়তক অলৰেডি ব্লকে কৰি থোৱা আছে ৱেবছাইটৰ পৰা সো এনে যাতে এপ্লাই নকৰিব আমাৰ টাইমো নষ্ট নহওক আপোনালোকৰ টাইমো নষ্ট নহওক কোম্পানীৰ টাইমো নষ্ট নহওক সো হেটো লক্ষ্য কৰি ব্লক কৰা হয় যেটো বহুত ক্যান্ডিডেট হাজাৰ ৰিজিউমি আহে সো ভালকে এপ্লাই কৰক ভালকে মাতা হ'ব আৰু এনে এপ্লাই নকৰিব এনে এপ্লাই কৰি ব্লক কৰা হ'ব পিছলৈ একো চাকৰিতে মাতা নহব
টেকনো ইণ্ডিয়া কোম্পানীৰ ভেকেঞ্চি বিটেক মেকানিকেল এইটোৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ফেব্ৰিকেশ্যন ৱৰ্কত 1 year এক্সপিৰিয়েঞ্চ লাগিব নেগচিয়েবল হ'ব চেলাৰী লোকেশ্যন গুৱাহাটী চিটি ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে আপোনালোকৰ কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে 26 ফেব্ৰুৱাৰীৰ ভিতৰত ভেকেঞ্চিলৈ যাম ভেকেঞ্চি টিচাৰ ৱান্টেড এখন CBSE কাৰিকুলাম স্কুলৰ কাৰণে MSc কেমেষ্ট্ৰি MSc ইন ফিজিক্স MSc ইন মেথামেটিক্স MSc ইন বায়'লজি MSc ইন ইনফৰমেশ্যন টেকন'লজি MA ইন ইংলিছ MA ইন ছ'চিয়েল চায়েন্স MA ইন হিন্দী MA ইন ফ্ৰেঞ্চ MA ইন জাৰ্মান ফিজিকেল এডুকেশ্যন মাষ্টাৰ্ছ কৰা হ'ব লাগিব ফিজিকেল এডুকেশ্যন আৰু মিউজিক এডুকেটৰ ভেকেঞ্চি এইটোৰ কাৰণে প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা থকা টিচাৰ আছে ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছত মেণ্ডেটৰী চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে 29 ফেব্ৰুৱাৰীৰ আগত এইটো ইমেইলত পঠাই দিব কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি কেণ্ডিডেট বিচৰা হৈছে ৰেপুটেড এখন ফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ MRৰ ভেকেঞ্চি গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে কোৱালিফিকেশ্যনটো দিয়া নাই কিন্তু আমাৰ গ্ৰেজুৱেশ্যন কৰা হ'লে এইটো চাকৰিৰ কাৰণে এপ্লিকেবল বা এলিজিবল হৈ যাব চ' ইমেইল আইডি দি আছে কোনটো পোষ্টত আবেদন কৰিছে এইটো মেনশ্যন যাতে কৰি দিয়ে নহ'লে গম নাপাব পিছলৈ মাথা নহ'ব ভেকেঞ্চি টিহুৰ পৰা আহিছে CEC কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ টিহু ছফ্টৱেৰ ফেকাল্টিৰ ভেকেঞ্চি এইটো কাৰণে MCA বা BCA বা PGDCA কৰা হ'লে এলিজিবল হৈ যাব এইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ চ' এপ্লাই কৰক ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত ভেকেঞ্চি ত্ৰিবেণী কনষ্ট্ৰাকশ্যন লিমিটেডৰ ভেকেঞ্চি চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি এইটো কাৰণে 3 বছৰ অভিজ্ঞতা লাগিব ছাইট ৱৰ্ক বিল্ডিঙত কাম কৰা 5টা ভেকেঞ্চি আছে চিভিল ছুপাৰভাইজাৰ 15টা ভেকেঞ্চি আছে 2 বছৰ অভিজ্ঞতা লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি হোৱাটছএপ নম্বৰ গোটেইখিনি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে মেকানিকেল টেকনিকেল তাৰপিছত স্পেয়াৰ পাৰ্ট মেনেজাৰ তাৰপিছত ডায়েগনষ্টিক এক্সপাৰ্ট টেকনিকেল এডভাইজাৰ জেণ্টাৰ ফৰ জিপ কাৰ ডিলাৰশ্বিপ ইন বেহৰবাৰী গুৱাহাটী হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 27 ফেব্ৰুৱাৰীৰ ভিতৰত ভেকেঞ্চি ইকম এক্সপ্ৰেছ লাষ্ট মাইল অপাৰেশ্যনৰ ভেকেঞ্চি বৰাকভেলী আছামৰ কাৰণে 1 to 2 years এটা অভিজ্ঞতা লাগিব এণ্ড টু এণ্ড লাষ্ট মাইল B2C প্ৰচেছ যাৰ কৰা হৈছে প্ৰেফাৰেঞ্চ দিব চেলাৰী নেগচিয়েবল হ'ব ইমেইল আইডি দিয়া আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টত আবেদন কৰিছে এইটো মেনশ্যন কৰি দিব একদমেই নাপাহৰিব ভেকেঞ্চি GNRC হস্পিটেলৰ ভেকেঞ্চি ফাৰ্মাচিষ্টৰ ভেকেঞ্চি কোৱালিফিকেশ্যন D ফাৰ্মা বা B ফাৰ্মা উইথ লাইচেঞ্চ 1 year এটা অভিজ্ঞতা লাগিব তেতিয়া প্ৰেফাৰেঞ্চ দিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব ফ্ৰেছাৰ্ছো পাৰিব লোকেশ্যন 6 মাইল হয় ইমেইল আইডি দি আছে কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিয়ক 25 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে নৰ্থ লখিমপুৰ PGD ছাবজেক্ট টিচাৰ ভেকেঞ্চি 8টা আছে ইংলিছৰ 2টা মেথছৰ 2টা ফিজিক্সৰ 2টা ছ'চিয়লজিৰ 2টা এজ লিমিট এজ পাৰ CBSE নৰ্মছ হিচাপে কৰা হ'ব কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন ছাবজেক্ট এপ্লাইড উইথ BEd আৰু নলেজ হ'ব লাগিব কম্পিউটাৰ কেণ্ডিডেটৰ লোকেশ্যন কেইটা মই কৈ দিছোঁ লখিমপুৰ ধেমাজি মাজুলী প্ৰেফাৰেঞ্চ দিব তেতিয়া চ' লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 28 ফেব্ৰুৱাৰী ইমেইল আইডি কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক আৰামছে আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আৰু ইণ্টাৰভিউ যদি ভাল হয় নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি ইয়ামাহা শ্ব'ৰুম অৰ্থাৎ গ্ৰীণ ভেলী গ্ৰুপৰ পৰা ভেকেঞ্চি ভালেমান ইয়ামাহা শ্ব'ৰুম আছে 3টা লোকেশ্যনত ফিল্ড চেল এক্সিকিউটিভৰ ভেকেঞ্চি 4টা আছে 21 years এজ লিমিট দিয়া হৈছে 10+2 অৰ্থাৎ 12 পাছ হ'ব লাগিব 1 year অভিজ্ঞতা হওক বা ফ্ৰেছাৰ্ছ হওক সবে আবেদন কৰিব পাৰিব এইকেইটা লোকেশ্যনৰ কাৰণে আৰু চাকৰিৰ কাৰণে কেণ্ডিডেটজন ইণ্টাৰেষ্টেড হ'ব লাগিব ফিল্ডত যাই ৱৰ্ক কৰিবৰ কাৰণে ৰেচিডেণ্ট অফ গুৱাহাটী আৰু নিয়াৰ বাই এৰিয়া হ'ব লাগিব আৰু 2 wheeler এখন হ'ব লাগিব বাইক বা স্কুটি জয়নগৰ 6 মাইল আৰু গোস্বামী চাৰ্ভিচৰ পৰা আহিছে ইমেইল আইডি দিয়া আছে যোগাযোগখিনি কৰক কোনটো পোষ্টত আবেদন কৰিছে কোনটো লোকেশ্যনৰ কাৰণে যিহেতু 3টা লোকেশ্যন আছে সেইটো মেনশ্যন কৰি দিয়ে আবেদন কৰক 4 মাৰ্চৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হয় আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ তাৰপিছত ফেচবুক গ্ৰুপ যদি জইন কৰিব পাৰে যাতে ভাল ভাল আপডেট পাই থাকিব ভিডিঅ' মই সদায় দিয়া নহয় যিহেতু আপোনালোকে সবেই জানে মই নিজেও চাকৰি কৰোঁ সদায় চাকৰিত যাব লাগে তাৰপিছত আহি আপুনি যদি লাইকবোৰ নকৰে ভিডিঅ' বনাব অলপমান বেয়া লাগে সেইকাৰণে 100+ লাইক কৰক আৰু হোৱাটছএপতো ইনফৰমেশ্যনবোৰ পাই থাকিব হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব ডেছক্ৰিপশ্যনৰ লিংকবোৰ থাকিব আৰু আমাৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে কিবা যদি সুধিবলগীয়া আছে আজিলৈ ইমানেই